বহুজনে মানি লোৱাৰ বাবেই এজন ৰজা হয় ৰজা। আদেশ শুনিবলৈ বহুজন আছে বাবেই এজন ৰজা হয় ৰজা। এখন দেশ এজন ৰজা, এখন দেশ অলেখ প্ৰজা। দুখন দেশৰ যুঁজ নে দুজন ৰজাৰ যুঁজ? ৰজাই পায় বিজয়ীৰ সন্মান, প্ৰজাই পায় শ্বহীদৰ। প্ৰজা আছে বাবেই ৰজা হোৱাৰ নিচা, ৰজা হৈ থাকিবৰ বাবেই প্ৰজাক নিচাত ৰখাৰ আখৰা। ৰজাবোৰ ৰজা হৈ থাকিবৰ বাবে কিমান যে মিছা কথা। এজন ৰজাক আঁতৰাই আন এজন ৰজা, তাৰ পিছত আৰু এজন, তাৰ পিছত আৰু এজন। ৰজাবোৰ সলনি হয়, সিংহাসন একেই থাকে। ৰজাবোৰ সলনি হয়, আদেশবোৰ একেই থাকে। পিছে প্ৰজাবোৰ ৰজা নোহোৱালৈ ৰজাবোৰ জানো নিৰাপদ? অনাগত বুৰঞ্জীৰ পাতত।